কোনোবা ডিসি অফিসত সেক্রেটারিয়েটত গলে ভাল ভাল অবসরপ্রাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বলে মই এখন কাগজ বিচাৰি আহিছিলো হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰান্দাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সার্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই ছমাহ ধৰি হোৱা নাই যেটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতু কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিসিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থৈ মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থৈ কিন্তু যেটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এটা পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছে কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল